নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ সকলে সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 8 তাৰিখ, ইংৰাজী মে' মাহৰ 22 তাৰিখ, বুধবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:36:21। সূৰ্যাস্ত হ'ব আবেলি 6 বজাত। তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি। নক্ষত্ৰ হৈছে স্বাতী নক্ষত্ৰ, যোগ হৈছে বৰিয়ান যোগ, কৰণ হ'ব গড়কৰণ। আজি শিশুৰ জন্ম হ'লে তুলা ৰাশি, বৈশ্য বৰ্ণ আৰু দেৱগণ হ'ব, মহীশৰ অস্থি হ'ব, বৰুণ যোগ হ'ব, অষ্টোত্তৰী বুধৰ দশা, বিংশোত্তৰী ৰাহুৰ দশা। ৰাতিপুৱা 7:05 যোৱাত দেৱাৰীগণ হ'ব, বাঘৰ অস্থি হ'ব, বিংশোত্তৰী বৃহস্পতিৰ দশা হ'ব আৰু ৰাতি 2টা বজাৰ পিছত বৃশ্চিক ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি যদি কাৰোবাৰ মৃত্যু হয়, ৰাতিপুৱা কোনো দোষ নাই। ৰাতিপুৱা 7:05 যোৱাত 2টা পদ দোষ পাব। আজি পশ্চিম দিশত কোনো শুভযাত্ৰা নাই। আজি যদি চাওঁ আমি শুভকৰ্ম আৰোগ্য স্নান আছে আৰু দীক্ষাও আছে। আজি ৰাতিপুৱা বা দিনটো মাটিমাহ খোৱা নিষেধ আছে। আজি নৃসিংহ চতুৰ্দশী ব্ৰত আৰু সত্যনাৰায়ণ ব্ৰত বা সত্যনাৰায়ণ পূজা পাতিব পাৰে। এতিয়া হৈছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে কৈছোঁ মই মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত পদবী লাভ কৰিব, যিকোনো কৰ্মত সুনাম লাভ কৰিব আৰু কিছু ভয়, চকুৰ ৰোগ হ'ব পাৰে। উপাৰ্জন কিন্তু বৃদ্ধি পাব। ধনস্থানত ভাল বুলি ক'ব পাৰি। কৰ্মত কিছু শুভ, স্বাস্থ্যত কিছু মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত মধ্যমীয়া। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে ৰঙা। এতিয়া হৈছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহৰ কিছু আলোচনা চলিব পাৰে। যিসকলে বিবাহৰ কথা ভাবি আছে তেওঁলোকে বিবাহত আগবাঢ়িব পাৰে। আৰু যদি চাওঁ আমি, যিহেতু ৰাশিতে ৰবি বহিছে, স্থান কিছু নাশ হ'ব পাৰে, কিছু ৰোগ হ'ব পাৰে, শোক হ'ব পাৰে। ধনস্থানত কিছু মধ্যমীয়া, কৰ্মত অতি শুভ, স্বাস্থ্যত কিছু মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰতো কিছু শুভ বুলি ক'ব পাৰি, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে পখৰা, শুভ সংখ্যা হৈছে 3। এতিয়া হৈছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি কাৰ্য সিদ্ধি হ'ব। আৰু যদি চোৱা যায়, মনত কিছু হতাশা হ'ব পাৰে, ভ্ৰমণ যোগ আছে, অযথা কিছু ভ্ৰমণ থাকিব পাৰে, কিছু বিপদ হ'ব পাৰে, দ্ৰব্য নাশ হ'ব পাৰে। ধৰ্মত যদি চাওঁ, ধনস্থানত কিছু শুভ বুলি ক'ব পাৰি, কৰ্মত মধ্যমীয়া, স্বাস্থ্যত কিছু শুভ, পাৰিবাৰিক ক্ষেত্ৰত কিছু মধ্যমীয়া, বিদ্যাত অতি শুভ। এতিয়া হৈছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি যদি চাওঁ আমি, ধনৰ কিছু নাটনি হ'ব পাৰে, ধনস্থানত বহুত শুভ নহয়। আৰু যদি আপোনালোকে জুৱা বা লটাৰী বা লটাৰী কাটে, সেই লটাৰী যদি অহাকালি আজি বা কালিৰ ভিতৰত যদি ৰিজাল্ট দিয়ে, আপোনালোকৰ শুভ হ'ব পাৰে। আৰু ধন কিছু বৃদ্ধি হোৱাৰ যোগো আছে, যদিও কিছু ধন নাটনি হ'ব পাৰে, তথাপি কিন্তু বৃদ্ধিৰ যোগ আছে। আৰু স্বাস্থ্য কিছু উন্নতি হ'ব আৰু পাৰিবাৰিক ক্ষেত্ৰত কিছু মধ্যমীয়া, কৰ্মত কিছু সুনাম থাকিব, বিদ্যাত কিছু মধ্যমীয়া। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 8। এতিয়া হৈছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য কিছু সুখ থাকিব, কৰ্মত সুনাম থাকিব, ধনস্থানতো কিছু মধ্যমীয়া, স্বাস্থ্যত কিছু শুভ বুলি ক'ব পাৰি। গতিকে আজি কৰ্মত কিছু লাভো হ'ব, আপোনালোকৰ ধন লাভ হ'ব, কৰ্ম কিছু বৃদ্ধি থাকিব, উচ্চ পৰ্যায়ৰ ব্যক্তিৰ পৰা সান্নিধ্য লাভ কৰিব, পাৰিবাৰিক কিছু শুভ থাকিব, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 4। এতিয়া হৈছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কৌশল কিছু আয়ত্ত হ'ব। আৰু যদি আমি চাওঁ, সৌন্দৰ্য হানি হ'ব পাৰে, হতাশা হ'ব পাৰে, শত্ৰু কিছু ভয় থাকিব, ধনস্থানত কিছু মধ্যমীয়া, কৰ্মত শুভ বুলি ক'ব পাৰি, স্বাস্থ্য কিছু অশুভ থাকিব, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া,
বিদ্যাত অতি শুভ। শুভ ৰং হৈছে সেউজীয়া বা ৰঙা, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলত আজি সংগীতত বা গান নাচত সুনাম লাভ কৰিব। কিছু গাৰ বিষ পীড়া হ'ব পাৰে, মনত কিছু দুখ হ'ব পাৰে, অলপ পঢ়া সৰা দুখ পোৱা যোগ আছে, মনত কিছু সুখ হ'ব পাৰে, সুখ। ধনস্থানত কিছু মধ্যমীয়া, কৰ্মত শুভ বুলি ক'ব পাৰি, স্বাস্থ্যত বহুত শুভ নহয়, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে ডাঠ হালধীয়া বা কমলা। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ, বিদেশ ভ্ৰমণ, কিন্তু অৰ্থ কিছু হানিৰ যোগ আছে আৰু কিছু সৰু সুৰা ৰোগ হ'ব পাৰে। আৰ্থিকত কিছু সমস্যা আছে, কৰ্মত মধ্যমীয়া, স্বাস্থ্য বহুত শুভ নহয়, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলে আজি ৰাজ সাহায্য লাভ কৰাৰ যোগ আছে। আজি কিছু শুভ বুলি ক'ব পাৰি, শত্ৰু নাশ হ'ব, কিছু উন্নতিৰ যুগ, আয় বৃদ্ধিৰ যুগ, কৰ্মত আজি সফলতা লাভ কৰিব। আৰু যে আমি ধনস্থানৰ কিছু শুভ বুলি ক'ব পাৰি, স্বাস্থ্য কিছু মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশুভও থাকিব যদিও মধ্যমীয়া বুলিও ক'ব পাৰি, বিদ্যাত মোটামুটি শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি পাৰদৰ্শী লাভ কৰিব আৰু স্বাস্থ্যৰ কিছু হানি থাকিব, দীনতা থাকিব, কিছু দণ্ডিত হোৱাৰ যোগো আছে, ভয় খোৱা অলপ যোগ আছে, গতিকে অলপ কিছু সাৱধান থাকিব। কৰ্মত কিছু শত্ৰু বৃদ্ধি পোৱা যোগ আছে, ধনস্থানত মধ্যমীয়া, স্বাস্থ্য বহুত শুভ নহয়, পাৰিবাৰিক ক্ষেত্ৰতো শুভ বুলিও ক'ব পাৰি, বিদ্যাত মোটামুটি শুভ। শুভ সংখ্যা হৈছে নীলা, শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 7। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাৰ্থীৰ সুনাম থাকিব আৰু মানহানি কিছু হ'ব পাৰে, প্ৰচেষ্টাত কিছু ব্যৰ্থ থাকিব, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশান্তি থাকিব, স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে কৰ্মত শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যদি আমি চাওঁ, আজিৰ দিনটোত প্ৰেমত কিছু আনন্দ থাকিব, চকুৰ ৰোগ হ'ব পাৰে আৰু উপাৰ্জন বৃদ্ধি হ'ব, ধনস্থানত অতি শুভ, কৰ্মত মধ্যমীয়া, স্বাস্থ্যত কিছু শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে সেউজীয়া বা হালধীয়া, শুভ সংখ্যা হৈছে 9। ধন্যবাদ।